নমস্কাৰ। হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা যিহেতু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ইয়াৰ ভেকেঞ্চি বৃহৎ নিযুক্তি, গতিকে 10,000 ওপৰত প্ৰায় 10,000 ওপৰত ভেকেঞ্চি মুকলি হৈছে। গতিকে আমি ইতিমধ্যে ভেকেঞ্চিসমূহৰ বিষয়ে কালি আলোচনা কৰিছিলোঁ। মই আপোনালোকক ডেছক্ৰিপশ্যনত আমাৰ যি ডেছক্ৰিপশ্যন আছে তাতে আপোনালোকক যোৱাকালি যিটো ভিডিঅ' আগবঢ়ালোঁ মই সেই ভিডিঅ'টোৰ লিংক আপোনালোকক দি দিম। আপোনালোকে তাৰ পৰা গৈ চাব এই ভেকেঞ্চিসমূহ কেনেকুৱা ধৰণৰ হয়, ক'ৰ পৰা আহিছে, সকলোখিনি আলোচনা কৰা আছে। আজি আমি এই ভেকেঞ্চিখিনিৰ চিলেবাছ কেনেকুৱা ধৰণৰ হয় সেইটো আলোচনা কৰিম। পোষ্টৰ সংখ্যা প্ৰায় 10,000 ওপৰত আছে আৰু এইখিনি পোষ্ট আহিছে হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা। ইয়াত পোষ্ট মুকলি হৈছে আমাৰ চাব ডিভিজন প্ৰজেক্ট কোঅৰ্ডিনেটৰ। তাৰ বাবে আপোনালোকৰ গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। এনি গ্ৰেজুৱেট আপোনালোকে আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আমাৰ ছেকেণ্ড পোষ্টটো হৈছে ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ। ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰৰ বাবে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ আমাৰ তাৰ বাবে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। SC, OBC, MOBC, ST সকলোৱে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা 18 পৰা 48 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদন আপোনালোকে অনলাইন যোগে কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত লিংক দি দিয়া আছে, অফিচিয়েল ৱেবছাইটৰ লিংক। আপোনালোকে এই লিংকত গৈ অনলাইন আবেদন কৰিব পাৰিব। অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু অনলাইন আবেদন প্ৰক্ৰিয়া চলিব 30 জুনলৈকে। আমাৰ অনলাইন আবেদনৰ প্ৰক্ৰিয়া আপোনালোকে দেখিবলৈ পাইছে 30 জুনলৈকে চলিব। আৰু ইয়াৰ যি সাক্ষাৎকাৰ নিজৰ ডিষ্ট্ৰিক্টতে অনুষ্ঠিত হ'ব, অৰ্থাৎ যি লিখিত পৰীক্ষা আমাৰ লিখিত পৰীক্ষা এটা অনুষ্ঠিত হ'ব, লিখিত পৰীক্ষা আপোনালোকে নিজৰ জিলাতে দিব পাৰিব। আৰু এই পোষ্টখিনি আহিছে হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা। আৰু আজি আমি চিলেবাছটো আলোচনা কৰিম। আৰু আপোনালোকৰ ইয়াতে আমাৰ চিলেবাছটো দিয়া আছে। গতিকে আপোনালোকৰ আমি যদি চাবলৈ যাওঁ, সাক্ষাৎকাৰ অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে নিম্নলিখিত বিষয়সমূহ গুৰুত্বপূৰ্ণ। অসমীয়াতে লিখা আছে, সাক্ষাৎকাৰলৈ আহোঁতে প্ৰাৰ্থীয়ে আমন্ত্ৰণী পত্ৰ অৰ্থাৎ আমাৰ যিখন এডমিট কাৰ্ড বা কলিং লেটাৰ সেইখন আপোনালোকে লৈ যাব লাগিব। সাক্ষাৎকাৰলৈ আহোঁতে কোনো ধৰণৰ ভ্ৰমণ বাচন দিয়া নহয়, গতিকে কোনো ধৰণৰ মাচুল দিয়া নহয় সাক্ষাৎকাৰলৈ যাওঁতে। আৰু সাক্ষাৎকাৰ কেতিয়াৰ পৰা কিমান টাইমত হ'ব সেইটো লিখা থাকিব। গতিকে আপোনালোকৰ যি পৰীক্ষাটো অনুষ্ঠিত হ'ব, আমাৰ যিহেতু 60 নম্বৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত 30টা প্ৰশ্ন থাকিব। ইয়াত আমাৰ লিখা আছে লিখিত পৰীক্ষাৰ বিষয় ইংৰাজী ব্যাকৰণ আহিব, গণিত আহিব, সাধাৰণ বিজ্ঞান আৰু সাধাৰণ জ্ঞান, যুক্তি, নিষ্ঠা। সৰ্বমুঠ 30টা প্ৰশ্ন থাকিব। প্ৰশ্ন কাকত আমাৰ প্ৰশ্ন কাকতখন আপোনালোকৰ MCQ অৰ্থাৎ OMR চিট ফিল আপ কৰিব লাগিব। আপোনালোকে OMR চিট ফিল আপ কৰি পাইছে যিহেতু পৰীক্ষা আপোনালোকে দিছে। আজিকালি যিহেতু OMR চিটতে পৰীক্ষা অনুষ্ঠিত হয়, গতিকে আপোনালোকে OMR চিট ফিল আপ কৰিবলৈ জানে। গতিকে OMR চিটতে ইয়াৰ যি পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে বিষয়কেইটা চাই ল'ব কোন বিষয়ৰ পৰা আহে। ইংৰাজী বিষয়ৰ পৰা আহিব, সাধাৰণ জ্ঞান, গণিত আহিব, আমাৰ ৰিজনিং আহিব আৰু GK। তাৰ পৰা মিলাই আপোনালোকৰ সৰ্বমুঠ 30টা প্ৰশ্ন আহিব। আধা ঘণ্টাৰ সময় এটা পৰীক্ষা অনুষ্ঠিত হ'ব আপোনালোকৰ, বেছি ডাঙৰ পৰীক্ষা নহয়, এটা আধা ঘণ্টা সময় পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু সেই পৰীক্ষাতে আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। আৰু সেই পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'লে যদি উত্তীৰ্ণ হয় তেনেহ'লে আপোনালোকক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব। আমাৰ এইখিনি পোষ্টৰ আপোনালোকৰ গভৰ্ণমেণ্ট হয় নে নহয় সেইটো বহুতৰ হয়তো মনত কনফিউজ আছে, গতিকে সেই বিষয়ে আলোচনা কৰিম। এইখিনি পোষ্ট আপোনালোকৰ গভৰ্ণমেণ্ট হয় নে নহয়, লগতে ইয়াৰ কাম কি আৰু কিমান পোষ্ট মুকলি হৈছে বুলি কৈছোঁ মই, প্ৰায় 10,000 ওপৰত। 10,000 বেছি আছে, 10,000 প্লাছ পোষ্ট আছে। এইখন এখন শ্বৰ্ট নটিফিকেশ্যন হয়। আপোনালোকক মই যেতিয়া ইয়াৰ যি ডিটেইলছত নটিফিকেশ্যন আহিব মই আপোনালোকক দেখাই দিম কেনেকুৱা ধৰণৰ কিমানখন ডিষ্ট্ৰিক্টত বা কিমান পোষ্ট আছে, কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে সকলোখিনি মই আপোনালোকক দেখাই দিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইখিনি যি আমাৰ হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা পোষ্ট আহিছে, প্ৰায় 10,000 ওপৰত পোষ্ট আহিছে। এইখিনি পোষ্ট আপোনালোকৰ গভৰ্ণমেণ্ট পোষ্ট নহয়, এইখিনি এটা NGOৰ আণ্ডাৰত এইখিনি নিযুক্তি দিয়া হয়। আৰু এই NGOটোৱে কি কাম কৰে, আমাৰ যিহেতু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে স্কুলবিলাক যোনবিলাক আমাৰ স্কুল আছে আপোনালোকৰ LP হওক বা আমাৰ
ইউ পি আপোনালোকৰ যি এম ই স্কুল আছে এম ই বা হাই স্কুল সকলোখিনি স্কুলৰ আপোনালোক ক্লাছ 10ৰ পৰা আমাৰ ক্লাছ 1ৰ পৰা ক্লাছ 10ৰ যিবিলাক প্ৰাৰ্থী আছে সকলোবিলাক প্ৰাৰ্থীৰে টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন অৰ্থাৎ প্ৰতিভা সন্ধানী পৰীক্ষা কণ্ডাক্ট কৰিব লাগে। আৰু আপোনালোকে কোৱালিফিকেশ্যন গম পালে কোনটো পষ্টৰ বাবে কিমান কি কোৱালিফিকেশ্যন লাগে। সাব ডিভিজনেল প্ৰজেক্টৰ বাবে আমাৰ যিহেতু গ্ৰেজুৱেশ্যন আৰু হায়াৰ ছেকেণ্ডাৰী ক্লাছ 10 গতিকে সকলোখিনি এপ্লাই কৰিব পাৰিব। ক্লাছ 10ৰ পৰা গ্ৰেজুৱেশ্যন যদি কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু এইটো এন জি অ'ৰ কাম, আপোনালোকে গভৰ্ণমেণ্ট কাম নহয়। গতিকে এন জি অ' যদি আপোনালোকে ইচ্ছুক হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু দৰমহা চুক্তি অনুযায়ী দিয়া হ'ব। ইয়াৰ দৰমহাটো ইয়াত লিখা আছে, গতিকে আপোনালোকে দেখিছে 9,200ৰ পৰা 21,000 পৰ্যন্ত চুক্তি অনুযায়ী অৰ্থাৎ চুক্তি অনুযায়ী আপোনালোকক দৰমহা দিয়া হ'ব। আৰু কেনেধৰণৰ চুক্তি হ'ব, গতিকে আপোনালোকে যেতিয়া সাক্ষাৎকাৰত বা আমাৰ লিখিত পৰীক্ষা যেতিয়া বহিব আপোনালোকে তেতিয়াই গম পাব কেনেকুৱা ধৰণৰ এইখিনি পোষ্ট হয়। গতিকে সকলোখিনি সাক্ষাৎকাৰৰ দিনাখনি আপোনালোকক বুজাই দিয়া হ'ব কি কাম কৰিব লাগে, কেনেকুৱা ধৰণৰ কাম কৰিব লাগে আৰু ক'ত কৰিব লাগে। ক'লোৱে মই আপোনালোকে নিজৰ এৰিয়াত যিমানবিলাক স্কুল আছে সকলোবিলাক স্কুলৰ আপোনালোকে ভিজিট কৰিব লাগিব আৰু ভিজিট কৰি ইয়াৰ যি টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন অৰ্থাৎ প্ৰতিভা সন্ধানী পৰীক্ষাবিলাক কণ্ডাক্ট কৰিব লাগিব। গতিকে আপোনালোকে যদি ইচ্ছুক হয় তেনেহ'লে আবেদন কৰিব পাৰে। যদি ইচ্ছুক নহয় তেনেহ'লে আবেদন নকৰিলেও কোনো কথা নাই, যিহেতু এইখিনি গভৰ্ণমেণ্ট নহয়। গতিকে আপোনালোকৰ এন জি অ' আণ্ডাৰত যিহেতু হয়, গতিকে আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহে আবেদন কৰিব। আৰু চিলেবাছটো মই ক'লোৱে কেনেকুৱা ধৰণৰ চিলেবাছ হয়, কিমান নম্বৰৰ পৰীক্ষা হয়। 60 নম্বৰ এটা পৰীক্ষা হ'ব, 30টা কুৱেশ্যন থাকিব আৰু আধা ঘণ্টা সময় আপোনালোকৰ পৰীক্ষাটো হ'ব। আৰু সেইদিনাখনি আপোনালোকক সকলোখিনি বুজাই দিয়া হ'ব কি কাম কৰিব লাগে, ক'ত কৰিব লাগে, কেনেকৈ কৰিব লাগে, সকলোখিনি আপোনালোকক সেইদিনাখনিয়ে বুজাই দিয়া হয়। গতিকে ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে বাবে ইয়াত পোষ্ট আছে, গতিকে আপোনালোকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰাই এপ্লাই কৰিব পাৰিব। যদিহে আগতে আমাৰ কোনোবাই এইখিনি পোষ্টৰ বাবে এপ্লাই কৰিছে বা তেনেকুৱা যদি প্ৰাৰ্থীয়ে ভিডিঅ'টো চাই আছে তেনেহ'লে তেওঁলোকে কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ হয় এইখিনি পোষ্ট আৰু কাম কেনেকুৱা হয়। গতিকে মই আপোনালোকক ক'লোৱে কেনেকুৱা কাম হয়, কি হয়, সকলোখিনি ক'লোৱে। গতিকে আপোনালোকে যদি যোনসকলে কৰিছে তেওঁলোকে আপোনালোকে কমেণ্ট কৰিব পাৰে কেনেকুৱা ধৰণৰ কাম হয়। যদিহে হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ বিষয়ে কিবা জানিবলগীয়া আছে বা আমাৰ এইখিনি পোষ্টৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকৰ যিবিলাক কুৱেশ্যন আছে সেইবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিম। গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনালোকে যদি এই বিষয়ে কিবা জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিম। গতিকে আজিলৈ ইমানখিনিয়ে আছিলে। যদি কিবা জানিবলগীয়া আছে তেনেহ'লে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।